ক'ব চাওক ৰাজ্যখনৰ 85টা সমষ্টিত যোৱা সময়ছোৱাত আমি বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু জয়ী হৈছোঁ এতিয়া বৰহমপুৰৰ কথাটো হ'ল যে বৰহমপুৰত আমাৰ প্ৰতিষ্ঠাপক সভাপতি তাৰ পৰা বিধায়ক হৈ আছে আৰু যোৱাবাৰ আমাৰ সেই ছিটটো আমাৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ অসুস্থতাৰ কাৰণে আমি সেই ছিটটো আমি মিত্ৰজোঁটৰ আমাৰ কেণ্ডিডেট আমি মিত্ৰদলক আমি দিব লগা হৈছিল গতিকে তাত এটা ভাইটি আমাৰ আগৰ পৰাই সুদৃঢ় হৈ আছে সেই সমষ্টিটো আমি 7বাৰ ইলেকশ্যন আমি তাত জিকিছোঁ 7বাৰ গতিকে সেই সমষ্টিটো স্বাভাৱিকতে অসম গণ পৰিষদে বিচৰাটো এটা স্বাভাৱিক কথা গতিকে তাত আমি অসম গণ পৰিষদে বৰহমপুৰ সমষ্টিটো বিচাৰিছোঁ আৰু আমাৰ যিসকল তৃণমূল কৰ্মী আছে তৃণমূল কৰ্মীসকলেও বিচাৰিছে তেওঁলোকে তৃণমূল কৰ্মীসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি আমাৰ মিত্ৰদল ভাৰতীয় জনতা পাৰ্টীক এই প্ৰস্তাৱটো দিছোঁ আৰু আমি আশাবাদী যে বৰহমপুৰ আমাৰ পুনৰবাৰ অসম গণ পৰিষদৰ হাতলৈ আহিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221